তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে ভাৰতীয় ৰেলৱে ডিপাৰ্টমেণ্টত ইতিমধ্যে পিজিটি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু টিজিটি ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰ আৰু পিআৰটি প্ৰাইমাৰী টিচাৰ পোষ্ট ওলাইছে হয় বন্ধুসকল এই পিআৰটি টিজিটি আৰু যেটো আপোনালোকৰ পিজিটি এই পোষ্টসমূহৰ কাৰণে এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু বন্ধুসকল মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো এই এপ্লাই প্ৰক্ৰিয়াত কোনসকল ক্যান্ডিডেটে অংশগ্ৰহণ কৰিব পাৰিব অৰ্থাৎ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব পিআৰটিৰ কাৰণে বা টিজিটিৰ কাৰণে বা পিজিটিৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আৰু ইয়াৰ এপ্লাই লাষ্ট ডেট কেতিয়া সম্পূৰ্ণ কথা অৰ্থাৎ ৰেলৱে বিভাগৰ যেটো টিচাৰ পোষ্ট ওলাইছে তাৰ সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত দিবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মোৰ ভিডিঅ'টিলৈ আগবাঢ়ো তো বন্ধুসকল তেতিয়ালে এইটো হৈছে ৰেলৱে ডিপাৰ্টমেণ্টৰ অফিচিয়েল short notification যেটো নোটিফিকেশনত মেনশন কৰিছে যে তেওঁলোকে পিআৰটি টিজিটি আৰু পিজিটি পোষ্ট ভ্যাকেন্সি উলিয়াইছে আৰু এই ভ্যাকেন্সিটো জোনাল ওয়াইজ হ'ব অৰ্থাৎ তেওঁলোকৰ বিভিন্ন ধৰণৰ জোন আছে সেন্ট্ৰেল জোন হওক বা নৰ্থ ইষ্ট হওক তেনেকুৱা জোন ওয়াইজ থাকিব আৰু সেই জোনতে তেওঁলোকে এই পোষ্টসমূহ ভ্যাকেন্সিসমূহ পাবলিশ কৰিব আৰু হেতু মতে তেওঁলোকে এপইন্টমেন্টটো দিব তো ইয়াত তেওঁলোকে কৈছে total post যেটো আছে তেওঁলোকৰ মতে ইয়াত 1036 পোষ্ট তাৰে ভিতৰত আপোনালোকৰ যেটো টিচিং ষ্টাফ টো আপোনালোকৰ 736 পোষ্ট আছে হয় বন্ধুসকল টিচাৰ পোষ্ট 736 আৰু এই 736 টো তেওঁলোকে পিআৰটি টিজিটি আৰু পিজিটি এই তিনিটা সেকশনত তেওঁলোকে ভাগ কৰি দিছে আৰু পিআৰটি কাৰণে কিমান টিজিটিৰ কাৰণে কিমান আৰু পিজিটিৰ কাৰণে কিমান মই আপোনালোকক জনাই আছো তো আপোনালোকে গম পাই যাব তো বন্ধুসকল তেতিয়ালে এইটো আছে আপোনালোকৰ ভ্যাকেন্সি টু কোনটো জনত বা কোনটো ৰেলৰ যেটো বোৰ্ড আছে সেই বোৰ্ডত আপোনালোকৰ কিমান ভ্যাকেন্সি আছে হেতু জনাই ইয়াত দিছে তো আমাৰ যেটো নৰ্থ ইষ্টাৰ্ণ ৰেলৱে যেটো আছে নৰ্থ ইষ্টাৰ্ণ ৰেলৱে তাতো আছে গৰখপুৰ যেটো আছে তাত 9 তেনেকুৱা ধৰণে তেওঁলোকে পোষ্টসমূহ তেওঁলোকে ইয়াত ভাগ কৰি দিছে নৰ্থ ইষ্টাৰ্ণ ৰেলৱে কলকাতাৰো আছে তেনেকুৱা 5টা তো তেনেকুৱা ধৰণে তেওঁলোকে বিভিন্ন জন ওয়াইজ তেওঁলোকে ভ্যাকেন্সিটো এটো পাবলিশ কৰিছে তো 130 যেটো হয় হেতু এটো জুনিয়ৰ ট্ৰান্সলেটৰ হিন্দী ট্ৰান্সলেটৰ তো এটো 130 পোষ্টৰ কাৰণে বাকি এটো যেটো আছে আপোনালোকৰ 1036 হেতু আপোনালোকৰ 1036 টো আপোনালোকৰ যেটো টিচিং ষ্টাফৰ যেটো হ'ব টিচিং ষ্টাফৰ তো মই আপোনালোকক জনাই আছো পিআৰটি কাৰণে কিমান টিজিটি কাৰণে কিমান আৰু পিজিটি কাৰণে কিমান মই আপোনালোকক দেখুৱাই আছো এটো আছে টিচাৰ ভ্যাকেন্সি টু টোটাল টিচাৰ যেটো ভ্যাকেন্সি হেতু পিজিটিৰ কাৰণে 180 পোষ্ট আছে আৰু টিজিটিৰ কাৰণে 338 পোষ্ট আছে আৰু পিআৰটি প্ৰাইমাৰী টিচাৰৰ কাৰণে 188 পোষ্ট আছে এসিস্ট্যান্ট টিচাৰ ফিমেল যেটো জুনিয়ৰ স্কুল তাত দুটা আছে লাইব্ৰেৰিয়ানৰ 10টা পোষ্ট আছে আৰু লেবৰেটৰী এসিস্ট্যান্ট তাত আপোনালোকৰ 7 পোষ্ট আছে মিউজিক টিচাৰ 3 ফিজিক্যাল ট্ৰেইনিং ইনস্ট্ৰাক্টৰ অৰ্থাৎ পিটি টিচাৰৰ কাৰণে 18টা পোষ্ট আছে টোটাল 753 আপোনালোকৰ টিচাৰ পোষ্ট অৰ্থাৎ টিচিং ষ্টাফৰ যেটো পোষ্ট আছে হেতু তেওঁলোকে ইয়াত পাবলিশ কৰিছে তো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ কি হ'ব তো হেতু মই আপোনালোকক জনাই দিও তো বন্ধুসকল তেতিয়ালে এইটো হৈছে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া তো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো জনাৰ আগতে মই আপোনালোকক জনাই দিও যে এপ্লাই প্ৰক্ৰিয়া 7 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু 6 ফেব্ৰুৱাৰী হৈছে ইয়াৰ এপ্লাই লাষ্ট ডেট টোটাল ভ্যাকেন্সি টিচাৰৰ কাৰণে 753 যত আপোনালোকৰ পিজিটি টিজিটি পিআৰটি এসিস্ট্যান্ট টিচাৰ লেবৰেটৰী এসিস্ট্যান্ট লাইব্ৰেৰিয়ানৰ পোষ্ট থাকিব আৰু লগতে পিটি টিচাৰ আৰু যেটো এজ লিমিট এটো আপ টু 30 ইয়ার্স ক্যান্ডিডেট সকলে এপ্লাই কৰিব পাৰিব তাৰ ৰিলেক্সেশন দিয়া আছে এসটি এসসি বা ওবিসি যেটো এনসি আছে তেওঁলোকৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো তেওঁলোকৰ বা এজ লিমিটটো তেওঁলোকৰ ৰিলেক্সেশন দিয়া আছে তো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যেটো rrb যেটো apply.gov.in তাত আপোনালোকে ৰেজিষ্ট্ৰেচনটো এতিয়া কৰি থব পাৰে আৰু এপ্লাই যেটো মেইন এপ্লাই আপোনালোকে 7 জানুৱাৰীৰ পৰা এপ্লাই কৰিব পাৰিব হয় বন্ধুসকল এই টিজিটি পিজিটি আৰু পিআৰটি পোষ্টৰ এলিজিবিলিটি যদি আমি চাবলৈ যাওঁ তেতিয়ালে পিজিটি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনালোকে মাষ্টাৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এট লিষ্ট 50% মাৰ্কস ইন এগ্ৰিগেট ইন এ ৰিলেভেন্ট সাবজেক্ট হয় বন্ধুসকল আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীত 50% থকাটো বাঞ্ছনীয় লগতে আপোনাৰ থাকিব লাগিব বিএড লগতে আপুনি প্ৰফিচিয়েন্সি ইন ইংলিছ হ'ব লাগিব প্ৰফিচিয়েন্সি ইন টিচিং ইন বোথ ইংলিছ এণ্ড হিন্দী মিডিয়ামছ হয় বন্ধুসকল আপুনি যেহেতুকে সেন্ট্ৰেল স্কুলত কৰিবলৈ গৈ আছে তো তাৰ কাৰণে আপোনাৰ যেটো ইংলিছ আৰু হিন্দী স্পিকিং তো আপোনাক লাগিব সো হেতু কাৰণে
গোটেইকেইটা কোৱালিফিকেশ্যনৰ লগতে আপোনাৰ সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো থাকিব লাগিব ইংলিছ আৰু হিন্দী মিডিয়াম পঢ়াব পৰা আপোনাৰ কেপাচিটি থাকিব লাগিব লগতে আপোনাৰ বিএড লগতে আপোনাৰ যেটো পিজিত আপোনাৰ 50% মাৰ্কস থকাটো বাঞ্ছনীয় ফৰ দা পোষ্ট অফ পিজিটি হয় বন্ধুসকল লগতে আমি যদি চাওঁ টিজিটি অৰ্থাৎ ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰ তো আমি যদি তাত চাওঁ তেতিয়াহ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব য'ত আপোনালোকৰ ডিএলএড লাগিব হয় বন্ধুসকল যিসকল শিক্ষাৰ্থী ডিএলএড আছে তেওঁলোকেও আনকি এই টিজিটি ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব বা যিসকল শিক্ষাৰ্থী বিএড আছে তেওঁলোকে আনকি এপ্লাই কৰিব পাৰিব আৰু কথা এটা জনাই দিওঁ যে গ্ৰেজুৱেশ্যনত আপোনালোকৰ 50% মাৰ্কস থকাটো বাঞ্ছনীয় আৰু যিসকলে 1 ইয়াৰ বিএড কৰিছে তেওঁলোকে আনকি এপ্লাই কৰিব পাৰিব লগতে যিসকল 10+2 ইকুইভেলেন্ট যেটো কোর্স পাস কৰিছে বা আৰু তেওঁলোকে 4 ইয়াৰ ব্যাচেলর অফ এডুকেশন বিএলএড কৰিছে তেতিয়াও আনকি তেওঁলোক এই ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ কাৰণে এলিজিবিলিটি লাভ কৰিব বা 10+2 পাস কৰিছে লগতে তেওঁ 4 ইয়াৰ্স বিএ বিএসসি বিএড বিএড কৰিছে তেতিয়াও আনকি এলিজিবিলিটি লাভ কৰিব এই কথাটো ইয়াত কৈছে আৰু যিসকল বিএড স্পেশাল এডুকেশন কৰিছে তেওঁলোকে আনকি ইয়াত এলিজিবিলিটি লাভ কৰিব হয় মানে অকল এইটো হৈছে টিজিটি এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় মানে অকল আমি যদি চাবলৈ যাওঁ এক্সট্ৰা ইয়াত তেওঁলোকে কৈছে যে পাস ইন দা টিচাৰ এলিজিবিলিটি টেষ্ট টু বি কন্ডাক্ট বাই দা এপ্ৰোপ্ৰিয়েট গভৰ্নমেণ্ট হয় মানে অকল আপুনি স্টেট গভৰ্নমেণ্টৰ টেট পাস কৰা হ'ব লাগে নতুবা আপুনি সি টেট সেন্ট্ৰেল টেট পাস কৰা হোৱাটো বাঞ্ছনীয় ফৰ টিজিটি হয় বন্ধুসকল টিজিটি পোষ্টৰ কাৰণে আপুনি টেট পাস কৰাটো বাঞ্ছনীয় কৈছে লগতে আপোনাৰ থাকিব লাগিব ইংলিছ মিডিয়াম হয় বন্ধুসকল আপুনি ইংলিছ মিডিয়ামত পঢ়াব পৰা কেপাচিটি বা আপোনাৰ যেটো গুণাৱলী হেতু থাকিব লাগিব লগতে যেটো 5% যেটো আছে ৰিলেক্সেশন দিয়া আছে ৰিলেক্সেশন আপ টু 5% the qualifying marks shall be allowed to the candidates belonging to reserved categories that is SC ST OBC PWD BD হয় বন্ধুসকল লগতে পিআৰটি প্ৰাইমাৰী টিচাৰ্ছৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ হায়াৰ সেকেন্ডাৰীত 50% থাকিব লাগিব লগতে আপুনি 2 ইয়াৰ ডিএলএড অৰ্থাৎ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন কৰা হ'ব লাগিব আৰু লগতে উপৰেঞ্চি তেওঁলোকে অৰ এটা দিছে তাত কৈছে যে 10+2 45% আৰু তাত 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন তেওঁলোকে আনকি এলিজিবিলিটি লাভ কৰিব লগতে বিএলএড কৰিছে তেওঁলোকে আনকি এলিজিবিলিটি লাভ কৰিব স্পেশাল এডুকেশন যেটো 2 ইয়াৰ বিএড পঢ়িছে তেওঁলোকে আনকি এলিজিবিলিটি লাভ কৰিব আৰু ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন গ্ৰেজুৱেশ্যন প্লাস ডিএলএড তেওঁলোকে আনকি এলিজিবিলিটি লাভ কৰিব হয় মানে অকল এইটো আছিল পিজিটি টিজিটি আৰু পিআৰটি এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় অকল তেতিয়াহ'লে বন্ধুসকল আৰু এটা কথা আপোনালোকে জনাটো বাঞ্ছনীয় হেতু হৈছে আপোনালোকে টেট পাস কৰিব লাগিব তো পিজিটিৰ কাৰণে টেট নেলাগে কিন্তু টিজিটি আৰু পিআৰটিৰ কাৰণে আপোনালোকৰ টেট থাকিব লাগিব হয় বন্ধুসকল সি টেট হক বা স্টেট গভৰ্নমেণ্টৰ যেটো টেট হক আপোনালোকে পাস কৰা হ'ব লাগিব আৰু ইংলিছ মিডিয়াম পঢ়াব পৰা কেপাচিটি বা আপোনাৰ কম্পিটেন্সটো থাকিব লাগিব হয় বন্ধুসকল এইকিটা হৈছে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া তো বন্ধুসকল তেতিয়ালে ইতিমধ্যে মই আপোনালোকক ৰেলৱে ডিপাৰ্টমেণ্টৰ পিজিটি টিআৰটি আৰু টিজিটিৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া বা এপ্লাই কৰাৰ লাষ্ট ডেট সম্পূৰ্ণ তথ্য জ্ঞাত কৰাইছো আশা কৰিছো বন্ধুসকল আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে এই পিজিটি টিআৰটি আৰু পিআৰটি পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ সুবিধা হ'ব বন্ধুসকল তেতিয়ালে ভিডিঅ'টি আপোনাক যদি হসাকৈ উপকৃত হোৱা যেন অনুভৱ হৈছে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নেপাহৰিব আৰু এতিয়া পৰ্যন্ত যদি চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো ধন্যবাদ জয় আহোম